মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গোৱালপাৰা ডিষ্ট্ৰিক্টত প্ৰি টেষ্টত অনুষ্ঠিত হোৱা জেনেৰেল সায়েন্সৰ কুৱেশ্যনখিনিৰ MCQখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকক মই কওঁ যে এইটো চেনেলতে তোমালোকক গণিতৰ কুৱেশ্যনখিনিও সমাধান কৰি দিয়া হৈছে আৰু মেট্ৰিক ফাইনেল পৰীক্ষাৰ কাৰণে বিজ্ঞান আৰু গণিতৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত দিয়া হ'ব, তোমালোকে চাই ল'ব পাৰিবা। চ' আজি আহোঁ ডাইৰেক্ট কুৱেশ্যনলৈ। মই জাষ্ট অপশ্যনকেইটা ক'ম তোমালোকক। 1 নম্বৰৰ অপশ্যন আছিল ডি। তাৰপিছত চোৱা 2 নম্বৰৰ অপশ্যন আছিল অপশ্যন এ। তাৰপিছত চোৱা 3 নম্বৰৰ অপশ্যন আছিল অপশ্যন এ। 4 নম্বৰৰ অপশ্যনটো আছিল চোৱা অপশ্যন ডি। 5 নম্বৰত চোৱা 5 নম্বৰৰ অপশ্যন হ'ল ডি। 6 নম্বৰৰ অপশ্যন হ'ল অপশ্যন বি। 7 নম্বৰৰ চোৱা অপশ্যন বি। 8 নম্বৰৰ চোৱা অপশ্যন এ। 9 নম্বৰৰ চোৱা অপশ্যন সি। 10 নম্বৰৰ অপশ্যন এ। 11 নম্বৰৰ অপশ্যন সি। 12 নম্বৰৰ অপশ্যন সি। 13 নম্বৰ অপশ্যন সি। 14 নম্বৰ অপশ্যন বি। তাৰপিছত 15 নম্বৰ যিটো কুৱেশ্যন আছে তাৰ অপশ্যন ডি। 16 নম্বৰত চোৱা 16 নম্বৰৰ হ'ল সি। 17 নম্বৰৰো সি। 18 নম্বৰৰ বি। 19ৰ সি। কুৱেশ্যন নম্বৰ 20ৰ এনসাৰ হ'ল অপশ্যন এ। 21ৰ এনসাৰ হ'ল অপশ্যন সি। 22ৰ হ'ল এ। 23ৰ হ'ল অপশ্যন ডি। 24ৰ হ'ল বি। 25ৰ এ। 26ৰ ডি। 27ৰ সি। 28ৰ ডি। 29ৰ সি। 30ৰ ডি। 31ৰ সি। 32ৰ সি। 33ৰ এ। 34ৰ এ। 35ৰ এ। 36ৰ এ। 37ৰ ডি। 38ৰ বি। 39ৰ সি। 40ৰ বি। 41ৰ ডি। 42ৰ এ। 43ৰ সি। 44ৰ বি আৰু 45ৰ সি। এতিয়া কথা হ'ল মই তোমালোকক জাষ্ট শ্বৰ্টকৈ এ বি চি ডি এনেকৈ অপশ্যনকেইটা কৈ দিছোঁ। যিহেতু এটা ভিডিঅ' বনাবলৈ গ'লে ভিডিঅ'টো বহু দীঘলীয়া হৈ যায়, সেয়ে জাষ্ট তোমালোকক অপশ্যনকেইটা দি দিছোঁ, তোমালোকে এইবোৰ ছল্ভ কৰি ল'বা। আৰু মই পাৰিলে তোমালোকৰ ছেকশ্যন বিৰ গোটেইকেইটা কুৱেশ্যনো সমাধান কৰি দিম, তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। মই আৰু কৈছোঁ তোমালোকৰ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চেনেলত দিয়া হ'ব ফাইনেলৰ আগে আগে, সেইবোৰ তোমালোকে চাই ল'বা।